যদি আপুনি হেলদি হৈ থাকিব বিচাৰে, হ্যাপি আৰু এনাৰ্জেটিক হৈ থাকিব বিচাৰে আৰু আপোনাৰ বায়োলজিক্যাল এজিং ৰিভাৰ্স কৰিব বিচাৰে, তাৰ মানে আপোনাৰ যি এজ সেই এজতকে যদি আপুনি কম দেখাব বিচাৰে, তেতিয়াহ'লে আজি জানো আহক নাইট্ৰিক অক্সাইডৰ সিক্ৰেটৰ বিষয়ে। সায়েন্সে এইটো বিষয়ে কৈছে যে এইটো এক মিৰাকল মলিকিউল। এইটো আমাৰ শৰীৰৰ এক লুকাই থকা হিৰো। এইটো কোনো ধৰণৰ কেমিকেল বা সাপ্লিমেন্ট নহয়। এইটো আমাৰ শৰীৰতে নেচাৰেলি বনে আৰু ই আমাৰ শৰীৰত আচৰিত ধৰণৰ বেনিফিট দিয়ে। এতিয়া আপোনালোকে জানিব বিচাৰিব নাইট্ৰিক অক্সাইড শৰীৰত কেনেকৈ নিজে নিজে বনে, তাৰ কাৰণে আমি কি কৰিব লাগিব। গোটেইখিনি কম, গোটেইখিনি আজি ইয়াত কভাৰ কৰিম। ভিডিঅ'টো খুব ভালকে শেষলৈকে চাব, খুব ভালকে জানিব বুজিব আৰু সেইমতে আপোনাৰ নিজৰ জীৱনত এপ্লাই কৰিলে সাংঘাতিক ধৰণৰ মিৰাকল ৰিজাল্ট দেখিব পাৰিব আপোনালোকৰ শৰীৰত। আমাৰ হাৰ্ট, ব্লাড প্ৰেছাৰ, ইমিউন সিস্টেম, আমাৰ এনাৰ্জি, আমাৰ ব্ৰেইন, এই গোটেইবোৰত ড্ৰামেটিক্যালি ইম্প্ৰুভ কৰিব পাৰে। আৰু সকলোতকৈ ডাঙৰ কথা, এইটো আপুনি নিজে নেচাৰেলি বুষ্ট কৰিব পাৰে শৰীৰত, কোনো মেডিচিন, কোনো সাপ্লিমেন্ট নোহোৱাকৈ। নাইট্ৰিক অক্সাইড এইটো আচলতে হয় কি, এইটো হৈছে এটা গেছ মলিকিউল। নাইট্ৰিক অক্সাইড আমাৰ শৰীৰত ৰিলিজ হলে আমাৰ ব্লাড ভেসেলছ খোল খায়, পাথৱেজ ওপেন কৰি দিয়ে, বন্ধ হৈ থকা নাৰ্ভবোৰ খোল খুৱাই দিয়ে আৰু এনেকুৱা বহুত ধৰণৰ বেনিফিট দিয়ে আমাৰ শৰীৰত। খুব ভাল ধৰণে ব্লাড ফ্লো হবলৈ ধৰে আমাৰ শৰীৰত আৰু সেই কাৰণে ইয়াক মিৰাকল মলিকিউল বুলি কোৱা হয়। এই নাইট্ৰিক অক্সাইডৰ পৰা কি কি বেনিফিট আমি পাব পাৰো আমাৰ হাৰ্টৰ কাৰণে, আৰু যিসকলৰ হাই বিপি থাকে তেওঁলোকৰ কাৰণে মেজিকৰ নিচিনা কাম কৰে। আমাৰ ষ্টেমিনা বাঢ়ে। লাইফৰ প্ৰত্যেকটো এৰিয়াত আমাক বহুত ষ্টেমিনাৰ দৰকাৰ হয়। আমাৰ ব্ৰেইন হেলথত এক্সেলেণ্ট কাম কৰে আৰু আমাৰ ইমিউনিটি বঢ়ায়। ইয়াৰ উপৰিও বহুত বেছি হিলিং পাৱাৰ দিয়ে আমাক। জানো আহক হাৰ্ট আৰু ব্লাড প্ৰেছাৰত ই কেনেকৈ কাম কৰে। ই আপোনাৰ ব্লাড ভেসেলছক ৰিলেক্স কৰি ডায়ামিটাৰক বহলাই দিয়ে। আৰ্টাৰিজক ৰিলেক্স কৰি ই ব্লাড প্ৰেছাৰক কণ্ট্ৰল কৰে। তাৰ মানে এইটোৱে নেচাৰেল ভেছ'ডাইলেটাৰৰ কাম কৰে। আমাৰ আৰ্টাৰিজত যেতিয়া প্লাগ জমা হয় তেতিয়া হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ি যায়। হাৰ্ট এটেকৰ ৰিস্ক আমাৰ কিয় বাঢ়ি যায় এই বিষয়ে ইয়াত নকওঁ, এই ভিডিঅ'টো চাই ল'ব পাৰে, ইয়াতে ডিটেইলকে দিয়া আছে। ইয়াতো নাইট্ৰিক অক্সাইডে হাৰ্ট এটেক প্ৰিভেন্ট কৰাৰ কাম কৰে। আমি যেতিয়া বডি এক্টিভিটি কৰো, সেয়া ঘৰতো হ'ব পাৰে, জিমতো হ'ব পাৰে, য়োগাও হ'ব পাৰে বা যিকোনো এক্সাৰসাইজ হ'ব পাৰে, তেতিয়া আমাৰ মাছলক বেছি পৰিমাণে অক্সিজেন আৰু নিউট্ৰিয়েন্টছৰ দৰকাৰ হয়। আৰু এই নাইট্ৰিক অক্সাইডৰ কাৰণে ব্লাড ভেসেলছ ওপেন হয়, শৰীৰত অক্সিজেন আৰু নিউট্ৰিয়েন্ট ভাল ধৰণে পায়। এইটোৱে আমাৰ ব্ৰেইন হেল্থ আৰু কগনিটিভ ফাংচনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। যেতিয়া আমাৰ ব্ৰেইনত ঠিক ঠাক ধৰণে অক্সিজেন আৰু নিউট্ৰিয়েন্টছ পায়, তেতিয়া ব্ৰেইনৰ ফোকাছ আৰু কনচেন্ট্ৰেশ্যন বহুত গুণে বাঢ়ি যায়। আজিকালি বহুত মানুহৰ এলজাইমাৰ, পাৰ্কিনছন এনেকুৱা ডাঙৰ ডাঙৰ অসুখ এজিঙত হোৱা দেখা যায়। ইয়াতো এই নাইট্ৰিক অক্সাইডে আচৰিত ধৰণৰ কাম কৰিব। কিছু মানুহৰ মেমৰি লছ হোৱা দেখা যায়, নিজকে ভালকে তেওঁলোকে চিনি নাপায়। এইটো এটা বৰ বেয়া চিটুৱেশ্যন। ইয়াত আপোনাক হেল্প কৰিব পাৰে নাইট্ৰিক অক্সাইডে। নেক্সট বেনিফিট নাইট্ৰিক অক্সাইডৰ, আমাৰ হিলিং পাৱাৰ আৰু ইমিউনিটি পাৱাৰ বহুত গুণে বাঢ়ি যায়। যি আমাৰ ইমিউন চেলছে নাইট্ৰিক অক্সাইড ৰিলিজ কৰে, সেইবোৰে বেক্টেৰিয়া আৰু ভাইৰাছক ডেষ্ট্ৰয় কৰে। আমাৰ শৰীৰত কেতিয়াবা কিছু প্ৰব্লেম হয়, দুখ পোৱা, কটা চিঙা, এইবোৰত খুব ফাষ্ট ৰিকভাৰী হয়। তাৰ মানে যদি আমাৰ ইমিউনিটি পাৱাৰ বঢ়াব লাগে, নাইট্ৰিক অক্সাইড শৰীৰত বেছি পৰিমাণে দৰকাৰ হ'ব। শৰীৰত ভাল মাত্ৰাত নাইট্ৰিক অক্সাইড থাকিলে নতুন ব্লাড ভেসেলছ বনাত হেল্প হয়। যদি শৰীৰত কিছু টিস্যু ডেমেজ হয়, সেই ডেমেজ হোৱা টিস্যু নাইট্ৰিক অক্সাইডে ৰিপেয়াৰ কৰাৰ কাম কৰে। যদি আপোনাৰ শৰীৰত নাইট্ৰিক অক্সাইডৰ প্ৰডাকশ্যন ষ্ট্ৰং হয়, তেতিয়াহ'লে আপুনি যিকোনো ডিজিজৰ পৰা সোনকালে ৰিকভাৰ হ'ব পাৰে। নাইট্ৰিক অক্সাইড এইটো এটা মাষ্টাৰ চুইচ বুলি ক'ব পাৰে আপোনাৰ শৰীৰৰ কাৰণে। আমাৰ শৰীৰত নাইট্ৰিক অক্সাইড বনাবৰ কাৰণে এতিয়া কি কৰিব লাগিব, তাৰ কাৰণে কিছু আহাৰ ল'ব লাগিব আৰু ব্ৰিডিং টেকনিক ফ'ল' কৰিব লাগিব। 1994ত এটা ষ্টাডিয়ে প্ৰুভ কৰিছিল আমাৰ যি নিউজেল পেছেজেছ, এই পৰ্চনৰ পৰা কণ্টিনিউৱাছলি নাইট্ৰিক অক্সাইড প্ৰডিউচ হৈ থাকে। আৰু সেই ষ্টাডিয়ে কয় 5 পৰা 10 মিনিট সময় যদি আমি ব্ৰিডিং প্ৰেক্টিচ কৰোঁ, তেতিয়াহ'লে 15 পৰা 20%লৈকে নাইট্ৰিক অক্সাইডৰ প্ৰডাকশ্যন বাঢ়ি যায়। এতিয়া কোনটো ব্ৰিডিং প্ৰেক্টিচ কৰিব আপোনালোকে? সকলোতকৈ ভাল আৰু সহজ অনুলোম বিলোম আৰু ভ্ৰামৰি।
অনুলোম বিলোম আপোনালোকে নিশ্চয় গম পাইছে এটা নাকেৰে উশাহ লৈ নেক্সট টু পৰা এৰি দিয়া হয় হেতু হৈছে অনুলোম বিলোম আৰু ভ্ৰামৰী এক্সাৰসাইজ ব্ৰিডিং এক্সাৰসাইজ হেতু হৈছে আপুনি দীঘলকে উশাহটো লৈ এনেকে দীঘলটো যেতিয়া উশাহটো লব উশাহটো এৰুতে আপুনি মুখেৰে শব্দ কৰিব ভমুৰাই যেনেকে শব্দ কৰে ঠিক তেনেকে শব্দ কৰিব এনেকে ধৰণৰ আপুনি শব্দ কৰি যিমান পাৰে আপুনি লাহেকে উশাহটো এৰি দিব হেতু হৈছে ভ্ৰামৰী যেতিয়া আমি ভ্ৰামৰীৰ ভুমুৰাৰ নিচিনা সাউন্ড কৰো দীঘলকে উশাহ ভিতৰলে টানি ভুমুৰাৰ নিচিনা সাউন্ড কৰি লাহে লাহে যেতিয়া আমি উশাহ এৰি দিও এই প্ৰসেস কৰিলে আমাৰ লাংস ডিটক্স হোৱাৰ লগতে নাইট্ৰিক অক্সাইডৰ প্ৰডাকশন শৰীৰত বঢ়াই দিয়ে এতিয়া ভাবক এই উশাহ লোৱাৰ প্ৰক্ৰিয়া কিমান উপকাৰী আমাৰ কাৰণে নেক্সট যেতিয়া আমি এক্সাৰসাইজ কৰো আমাৰ আৰ্টাৰিজ লাইন পাতলকৈ ষ্ট্ৰেচ পায় আৰু সেই ষ্ট্ৰেচ পোৱাৰ কাৰণে আৰ্টাৰিজ এক্টিভ হৈ যায় আৰু নাইট্ৰিক অক্সাইড ৰিলিজ কৰে যাতে অক্সিজেন ৰিচ ব্লাড পায় আমাৰ শৰীৰে সো আমাৰ ভিডিঅ'ত প্ৰায় প্ৰত্যেকটো ভিডিঅ'ত কৈ থকা হয় এক্সাৰসাইজ কৰিবই লাগে ইয়াৰ বহুত ডাঙৰ ডাঙৰ বেনিফিট আছে আমি হয়তো ভালকে বুজিব চেষ্টা নকৰো বা নুবুজো নেক্সট আপোনাৰ শৰীৰত নাইট্ৰিক অক্সাইড বঢ়াব পাৰে সানলাইট এক্সপোজাৰে যেতিয়া আমি অলপ সময় ৰ'দ লওঁ আমাৰ স্কিনত যি নাইট্ৰাইটস থাকে আৰু স্কিনত যেতিয়া ইউভি ৰেজ পৰে তেতিয়া সেই মলিকিউলস কনভাৰ্ট হৈ যায় আৰু নাইট্ৰিক অক্সাইড ৰিলিজ কৰে আমাৰ ব্লাড ভেসেলছৰ কাৰণে উপকাৰী ব্লাড প্ৰেছাৰ নেচাৰেলি কম হ'ব ধৰে সদায় ৰাতিপুৱা মন কৰিব ৰ'দ ওলোৱাৰ 2 ঘণ্টাৰ ভিতৰত যাতে আপুনি শৰীৰত ভালকে ৰ'দ লয় 10টাৰ পৰা 3টা লৈকে ইউভি ৰেজ বহুত হাৰ্শ হৈ যায় আৰু এই ৰ'দৰ কাৰণে ভিটামিন ডি সিনথেসিস কৰে আমাৰ শৰীৰে মানে ৰ'দত বহিলে শৰীৰে ভিটামিন ডি প্ৰডিউস কৰে নাইট্ৰিক অক্সাইড প্ৰডাকশনৰ কাৰণে আহাৰত ল'ব লাগিব এন্টিঅক্সিডেন্ট এই এন্টিঅক্সিডেন্ট পাব ভিটামিন সি মানে নেমু কমলা আমলখি বেৰিজ নাটস গ্ৰীন টি এইবোৰত আপুনি যথেষ্ট পৰিমাণে ভিটামিন সি পাব এন্টিএজিং যদি বিচাৰে আপোনাৰ বয়সতকে যদি আপুনি কম বয়সীয়া হৈ থাকিব বিচাৰে তেতিয়াহলে আপুনি শৰীৰত নাইট্ৰিক অক্সাইড নেচাৰেলি বুষ্ট কৰিব লাগিব আপোনাৰ বয়স কম যেন দেখাব ব্লাড সাৰ্কুলেশন ভাল হ'ব হাৰ্ট হেলথ ভাল হ'ব ইমিউনিটি পাৱাৰ ষ্ট্ৰং হ'ব এই সকলোবোৰৰ কাৰণে নাইট্ৰিক অক্সাইড দৰকাৰ এইটো এটা সায়েন্স বেস সুপাৰ পাৱাৰ সায়েন্সে প্ৰুফ কৰিছে সো আজিৰ পৰা আৰম্ভ কৰক প্ৰথমতে ব্ৰিডিং প্ৰেক্টিস এইটো অকল ৰিচুৱেলে নহয় আমাৰ বডিৰ কাৰণে বহুত ডাঙৰ হিলিং মেকানিজম সো এবাৰ ভাবি চাব সৰু কথা কিন্তু বহুত ডাঙৰ ডাঙৰ পাৱাৰ দি যায় বহুত ডাঙৰ ডাঙৰ প্ৰফিট দি যায় আমাৰ শৰীৰত আমি মাত্ৰ উশাহটো ল'ব লাগে দীঘলকৈ আমি মাত্ৰ ভালকে আহাৰ খাব লাগে সো ভিডিঅ'টো ডিটেইলকে গুটেইখিনি কোৱা হৈছে সেইমতে ফলো কৰক বহুত ডাঙৰ বেনিফিট পাব আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰিব আৰু যিসকল নতুনকে আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে মিছ কৰি যাব কাৰণ আমাৰ চেনেলত নেচাৰেল ৰেমেডি ওপৰত ভিডিঅ' বনাই থকা হয় আপোনাৰ হেলথ আৰু বেলেন্স জাৰ্নি সুপাৰ চাৰ্জ কৰিব পৰা নলেজ আপুনি আমাৰ চেনেলত পাব সো নিজৰ খুব যত্ন ল'ব খুব সুখী খুব হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল